অভিজ্ঞতা যথেষ্ট দেখিবলৈ পোৱা গৈছিলে কেমেৰাৰ সন্মুখত জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত তাৰ মাজতে বিভিন্ন দৃশ্যই আপোনাকো স্পৰ্শ কৰি গৈছে অসমখনৰ আধা ঘূৰি আহিলে কেনেকুৱা মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলো আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলো মই নাভাবো যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে ভোট দিব পাৰে ভোট দিয়াটো ডিফাৰেণ্ট কথা আশীৰ্বাদ দিয়াটো ডিফাৰেন্স কথা যিমান মই আশীৰ্বাদ বুটলিলো মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো ৰাতিপুৱাও আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই যিমান মানুহে মোক কথা পাতিব খুজিছিল লগ কৰিব খুজিছিলে মই ভাবো যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই মোৰ জীৱনৰ ই এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে আত্মবিশ্বাসও কৰে আৰু এট দ্য সেম টাইম মানুহক হাম্বলো কৰে হাতত যথেষ্ট আচুৰ দেখিছে এটা টিটেনাছ লোৱা হলেও উচিত এনেকুৱা ধৰণৰ যথেষ্ট কথা থাকে হাতত যথেষ্ট নালাগে আৰু পাৰ হৈ গ'ল আৰু হৈ যাব আকৌ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব দ্বিতীয় পৰ্যায় আমি ইলেকশ্যনৰ দিনৰ ওপৰত ঠিক হ'ব অহা কালিৰ পৰা 15 তাৰিখৰ ভিতৰত আমি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব লাগিব তাৰ পিছত ইলেকশ্যন কমিছনে যদি ইলেকশ্যন পিছুৱাই দিয়ে বা আৰু অলপ দেৰিকৈ হয় আমি থাৰ্ড ফেজ কৰিম নহলে ইলেকশ্যনৰ লগতেই যাত্ৰাটো চলি থাকিব যেটো নিৰ্বাচনৰ সমাগত কংগ্ৰেছৰ দীৰ্ঘ ঐক্যমন্ত্ৰী বুলি কয় 4টা দলত থাকিলেগৈ গোটেই অসম ঘূৰি আহিলে আপুনি বিজেপিৰ হাৱা বা বিজেপিৰ ঢৌ দেখিছে কংগ্ৰেছৰ কেনেকুৱা দেখিছে আপোনালোকৰ ফিডবেক মই জানাত কংগ্ৰেছে 2-4 জাগাত মোৰ যাত্ৰাটোক অলপ দিগদাৰি কৰিবৰ কাৰণে চেষ্টা কৰিছিলে তাক বাদ দি কংগ্ৰেছৰ মই এই ইলেকশ্যনত অন্তত য'ত নেকি আমাৰ সনাতনী ব্যক্তি আছে বা জনজাতীয় লোক আছে বা অসমীয়া আমাৰ ব্যক্তি আছে হিন্দু মুছলিম যোনেই নহওক কিয় তেনেকুৱা স্থানত মই এইবাৰ কংগ্ৰেছক একেবাৰে দেখা নাই এনেই ৰাজনীতি কৰা ব্যক্তি হিচাপে আমি অলপ অলপ লক্ষ্য কৰি থাকো দূৰৰ পৰা কিছুমান মানুহে নিগেটিভ জেষ্টাৰ কৰে আগতো মই ৰোড শ্ব' কৰিছো আগতো মই খোজ কাঢ়িছো আমি গম পাওঁ যে এইটো পৰিয়াল কংগ্ৰেছী চাব খুজিছো চোৱা নাই হাত দিব খুজিছো হাত দিয়া নাই এইবাৰ 100/100 মানে বিভিন্ন চিন কিবা কেমেৰাত ধৰাত পৰিছে ধৰাত পৰা নাই আৰু ময়ো বৰ বেছি এইবিলাক কৈ নাথাকো আপোনালোকে জানে কিন্তু কইনাগৰাকী অহা কথাই নহয় এগৰাকী কইনা আহিছে যে মামা আপুনি চাকৰি পোৱাৰ লগে লগে বিয়া হ'ব কৈছিলে গতিকে বিয়াও ঠিক কৰিছো আপোনাৰ আশীৰ্বাদো লৈছো গতিকে অকল বিয়া হোৱাটোৱে নহয় মোৰ কথাও শুনিছে গতিকে ই অকল এটা দৃষ্টিভংগী নহয় ইয়াত কেইবাটাও দৃষ্টিভংগী আছে মই কৈছো যে মোৰ মনত ইচ্ছা আছে গতিকে এইবাৰ আমাৰ ইলেকশ্যনৰ ঘোষণা পত্ৰ ওলাব তাতে আমি কি কি কৰিম আপোনালোকে দেখা পাব আপুনি গুৰুত্ব নিদিয়ে যদি কিন্তু ফাইনেলি অখিল গগৈ সাৰেণ্ডাৰ কৰিছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মৃত্যুতান হ'ল অহংকাৰৰ কাৰণে মৃত্যু কৰিব লাগিব লাষ্টত কিন্তু সাৰেণ্ডাৰ কৰি দিলে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন এই দুইজনে কংগ্ৰেছ পাৰ্টি এফালৰ পৰা শেষ কৰি যাব গতিকে তেওঁলোক দুজন কংগ্ৰেছত থাকিলে বিজেপি লাভ যেনেকে ৰাহুল গান্ধী কংগ্ৰেছত থাকিলে মোদী সদায় প্ৰধানমন্ত্ৰী হ'ব ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ যিমান দিন কংগ্ৰেছত থাকে অসমত বিজেপি চৰকাৰ ইমান দিন হৈ থাকিব মই ইমান ডেষ্ট্ৰাকটিভ পলিটিচিয়ান মই জীৱনত দেখা নাই দুটা চিট দিলেনো কি আছিল অলটা জুজখন হ'লহেঁতেন তেওঁলোকৰ ডেষ্ট্ৰাকটিভ পলিটিক্স কমপ্লিটলি মোৰ ওপৰত অমুক কৈছে গতিকে মই নকৰো মানে
নিজৰ ওপৰত গৌৰৱ, অহমিকা, অহংকাৰ। সেইকাৰণে মই দেখিছোঁ যে দেউতাক আফটাৰ অল এজন জনা ব্যক্তি আছিল, ভৱিষ্যত দেখা পোৱা ব্যক্তি আছিল, গতিকে নামটো চাই চিতিয়ে ঠিক কৰি দিছিলে। মুছলিম লীগ বুলি কৈছে বদৰুদ্দিন আজমলে কংগ্ৰেছক ফাইনেলি মুছলিম লীগলৈ পৰিণত হৈছে। মই ইমানটোলৈকে নাযাওঁ। মই এটাই কথা ক'ব খোজো যে এই দুইজন ব্যক্তি যিমান দিন কংগ্ৰেছত থাকিব, বিজেপি সিমান দিন ক্ষমতাত থাকিব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে After this transfer today, is the assembly election a done deal now? No, I think before that also done deal. We won 96 seats in Lok Sabha. So be clear about Assam. We own, without any transfer, 11 seats in Lok Sabha in a state where 40% people are Muslims. We own 11 seats and we got lead in 96 seats. And we did not transfer a single rupee before Lok Sabha. মুছলমানৰ ভোট নিশ্চয় এবাৰ বিজেপিলৈ আহিব, যথেষ্ট ফিডবেক। অসমীয়া মুছলিম মানুহখিনিয়েতো এইবাৰ মই দেখিছোঁ মোক টকাও দিছে বহুতে, আৰু মই ভাবোঁ যে এইবাৰ অসমীয়া মুছলিম মানুহখিনিয়ে মুড বনাই লৈছে। তেওঁলোকে নিজক, আমি যে এটা ছেপাৰেট জাতি, এটা এথেনিক হিচাপত, ধৰ্ম একে হ'ব পাৰে কিন্তু জনগোষ্ঠী হিচাপে আমি এটা বেলেগ, তেওঁলোকে সেইটো লৈ খুব চিন্তিত। আৰু এইবাৰতো মোক বহুতে অসমীয়া মুছলিম মানুহ 500 টকা, 200 টকা, 100 টকা মোক হাতত তুলি তুলি দিছে, 11,000 টকা, মুঠতে যোনে বহুতে মোক সহায় কৰিছে। অচিনাকি মানুহ বুলি কোৱাক লৈ তেওঁলোক অফেণ্ডেড নহয়। তেওঁলোকেতো ভাল পায়, তেওঁলোকতো ৰাজনৈতিকভাৱে অসমীয়া মুছলিম মানুহখিনি মিয়া মুছলমানৰ এগেইনষ্টত আছে। টিভিটো আপোনালোকে দেখিব, বহুতখিনি অসমীয়া মুছলিম মানুহে টিভি টক শ্ব'ত আহি কয় যে মিয়া মুছলমানসকলৰ সংস্কৃতিটো আমাৰ সংস্কৃতিটো দুইটা বেলেগ বেলেগ। বুজি পাইছে, পৰিপক্ক। তেওঁলোক নিজেই জানে, কিন্তু আগতে তেওঁলোক অসমীয়া মুছলিম মানুহখিনি আন মানুহৰ দৰে তেওঁলোক কংগ্ৰেছত 50-60% আছিলে। আন্দোলনৰ সময়তে বহুত অসমীয়া মুছলমান মানুহে এজিপিক ভোট দিছিলে, পৰিৱৰ্তন হৈছিলে। আৰু এতিয়া মই ভাবোঁ যে এইবাৰ বহুতখিনি ভোট বিজেপিয়ে পাব। আমাৰ প্ৰথম দ্বিতীয় নোলায়, এখন আমি দিল্লীত আমি যোনদিনাখন যাওঁ তাৰ এদিন পিছত। আমাৰ ইমান ডাঙৰ ঘনে ঘনে মিটিং হৈ নাথাকে, 2 ঘণ্টা আমি বহিম আৰু 2 ঘণ্টা পিছতে লিষ্ট ওলাই যাব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 15 তাৰিখৰ ভিতৰত আপোনালোকৰ তালিকা প্ৰকাশ পাব। 15 তাৰিখৰ ভিতৰত আমি দিল্লী যাম। অগপই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰৰ সমানেই প্ৰতিদ্বন্দ্বিতা কৰিব, যোৱাবাৰ যিমান আসন প্ৰতিদ্বন্দ্বিতা কৰিছে। দেৰগাঁও আসনখন ভৱেন ভৰালীয়ে এৰি নিদিয়াৰ পোষকতা কৰিছে বা তেওঁ চক ব্যক্তিৰ ওপৰত মই আলোচনা কৰাটো ঠিক নহয়, আৰু ব্যক্তিৰ ওপৰত মই আলোচনা নকৰোঁ। আৰু মই আপোনালোকে প্ৰথম দিনাৰ পৰাই দেখিছে যে মই এজিপিক জোৰে কৰা নাই। আৰু ৰমেন কলিতাইও কৈছে যে তেখেতেও ইলেকশ্যন খেলিব। ডেফিনেটলি কোনোবা যদি ইলেকশ্যন খেলা মানুহ আছিলে তেওঁতো ইলেকশ্যন খেলিব বিচাৰিব। এটা নতুনত্ব কি আছে? ক্ৰিকেট প্লেয়াৰে যদি ক্ৰিকেট নেখেলে, ৰাজনীতি কৰা মানুহে যদি ইলেকশ্যন নেখেলে, ছুইমাৰে যদি ছুইম নকৰে, ৰানাৰে যদি নদৌৰে, কেনেকে হ'ব? ক'ৰবাত ক'ৰবাত সংঘাতটো থাকিবই, ক'ৰবাত সংঘাত থাকিব, ক'ৰবাত কনফ্লিক্ট থাকিব। কিন্তু যাক ৰাইজে, ইয়াততো আমি কাজিয়া কৰি কি লাভ হ'ব? ভোটটো ৰাইজেহে দিব। গতিকে ৰাইজে যাক যেনেকে ভোট দিয়ে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোৰহাটত এজন সাধাৰণ ঘৰৰ ল'ৰা হ'ব, সাধাৰণ ল'ৰা এজন। ল'ৰা বুলি কোৱা নাই, মই সাধাৰণ ঘৰৰ সাধাৰণ প্ৰাৰ্থী হ'ব। তাতে আমাৰ হিতেন গোস্বামী ডাঙৰীয়াই প্ৰাৰ্থিত্ব বিচাৰিছে, সিদ্ধাৰ্থ অংকুৰ বৰুৱা আছে, আমাৰ ডাঙৰ নেতা ৰাণা গোস্বামী আছে, আমাৰ শান্তনু পূজাৰী আছে, ঈশ্বৰ প্ৰসন্ন আছে। এইবিলাকৰ দেউতাক মাকৰ নামটো কোনেও নাজানে, নে জানে আপোনালোকে এওঁলোকৰ দেউতাক মাকৰ? গতিকে যাৰ দেউতাক মাকৰ নাম আমি নাজানো কিন্তু তেওঁলোক সন্মানীয়, তেনেকুৱা হয়তো আপোনালোকে নাম জনাজনতকৈ তেওঁ বেছি সন্মানীয়, তেনেকুৱা ব্যক্তি এজনেই প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী যেতিয়া ঘূৰিছিল অসমখন, তেতিয়া এনেধৰণৰ দেখা পোৱা গৈছিল যে বহু কেইগৰাকী প্ৰাৰ্থীক লগত লৈ অনানুষ্ঠানিক এটা ঘোষণা প্ৰায় হৈছিল যে য'ত য'ত ছিংগল চিট আছে, আমাৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ গ'ল, বিভিন্ন জেগাত এজনেই প্ৰাৰ্থী আছে। এতিয়া মই পীযুষ হাজৰিকাক বাদ দি এতিয়া মই কাৰ নাম কম? জাগিৰোডত নামেই নাই। জয়ন্ত মল্ল বৰুৱাক বাদ দি মই এতিয়া কাৰ নাম কম? অজন্তা নেওগক বাদ দি এতিয়া মই গোলাঘাটত কাৰ নাম কম? য'ত য'ত কম্পিটিশ্যন আছে তাত কোৱা নাই, য'ত কম্পিটিশ্যন নাই তাত কৈছো তেওঁলোকে
কাৰণ পিছত সেইবোৰ চিটত কেম্পেইনৰ সময়ত মই নাহোঁ আৰু সেইখিনি জাগিৰোডত পীযুষ হাজৰিকা ফাইনেল মই তাত দ্বিতীয়বাৰ নাযাওঁ আৰু কেম্পেইনৰ সময়ত সেইকাৰণে একেলগে কৈ থৈ আহিছোঁ আপোনালোকে যিখিনি পলাশবাৰীত কম্পিটিশ্যন আছে কেনেকে ক'ব পাৰিব 23খন আসনৰ কথা কৈছিলে আপোনালোকে এৰি দিছিলে সেইকেইখনকলৈ টনাজল আহিছে বিৰোধী ঐক্যমঞ্চ যাৰ বাবে অখিল গগৈৰ লগতো অংশ নিমিলিলে গৌৰৱ গগৈ নিমিলিলে চাওক আমাৰ ইয়াত তেনেকুৱা নহয় আমাৰ ইয়াত একেবাৰে ধুনীয়া কৰি একেবাৰে চিট শ্বেয়াৰিংটো আমাৰ হৈয়ে গ'ল একোতো বাকী নাই খালি দিল্লীত যোৱা দিনাখন আমি লিষ্টখন এনাউন্স কৰিব লাগে এজিপিক দিয়াখিনিক বাদ দি BPFক দিয়াখিনিক বাদ দি মোৰ লগততো চিট শ্বেয়াৰিঙৰ আলোচনা কমপ্লিট ইয়াত আৰু বেলেগ কথা একোৱেই নাই ইতিমধ্যে আপুনি ক'লে যে জাগিৰোড হওক নলবাৰী হওক তেনেধৰণে ক'লে গতিকে ৰঙিয়াৰ ক্ষেত্ৰত আজিয়ে ক'ব পৰা নাযায় প্ৰতিদ্বন্দ্বিতা আছে তাতে কিন্তু আমাৰ ৰাজ্যিক সভাপতি আছে ভৱেশ কলিতা তেওঁ আমাৰ সন্মানৰ হয় হি ইজ এ ৰেছপেক্টেড লিডাৰ কিন্তু তাত কোনোবাই ক'ৰবাত যদি এজন মানুহেও বিচাৰিছে তেওঁতো বিজেপিৰ কাৰ্যকৰ্তা আমিতো তেওঁকো সন্মান দিব লাগিব ন ধৰক আজি জালুকবাৰীত যদি একেবাৰে বুথৰ সভাপতি এজনেও বিচাৰিছে মই যদি কওঁ যে নহয় নহয় হিমন্ত বিশ্ব শৰ্মাই খেলিব এইটো অহংকাৰ হয় আমাৰ বিজেপিত কোনেও অহংকাৰ নকৰে কিন্তু এই 4-5টা চিটত কোনেও বিচৰাই নাই মইতো সাংবাদিকসকলক কৈছোঁ যে কোনেও বিচৰা নাই আপোনালোকে এজন বিচাৰি দিয়ক যদি কোনেও বিচৰা নাই মই নামটো এতিয়া নোকোৱাকৈ কেনেকৈ থাকোঁ মাজুলী সমষ্টিত কেনেকুৱা ধৰণৰ হ'ব এতিয়া আপোনালোকে মোক সমষ্টি মই এটাই উত্তৰ দিম যে কিছুমান সমষ্টিত এজন প্ৰাৰ্থী আছে কিছুমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা আছে 4-5 দিনৰ এইবোৰ নিউজ চলাই কি লাভ হ'ব মই আমাৰ অসমৰ মিডিয়াসকলে এইটোত ক'তো TRP নাহে এই যে অমুকে পাব তমুকে পাব লাষ্টত মিডিয়াটো ডিছক্ৰেডিটেড হৈ যায় যে অমুকক পাব বুলি কৈছিলোঁ নাপালে যিটোৱে নিউজটো কৰে তেওঁ ডিছক্ৰেডিট হৈ যায় মই যোৱা 5 বছৰত মোৰ চেষ্টা আছিল যে অসমৰ মিডিয়াটোকো অলপ ৰিফৰ্ম কৰা নহ'লে কি হৈছে অমুকে পাব পিছদিনা নাপালে ক্ষমাটোও নোখোজে আগতে BBC TVCত কি আছিলে যদি এটা পুৰণা নিউজ ওলায় যে হিমন্ত বিশ্ব শৰ্মাই পাবই কনফাৰ্ম নাপালে নেক্সট দিনা তেওঁলোকে এটা ক্ষমা বিচাৰে আৰু সেই জাৰ্নেলিষ্টজনক চাকৰিৰ পৰা গুচাই দিয়ে কিন্তু আমাৰ ইয়াত সেই ধৰণৰ BBC হৈছে মিডিয়াৰ আটাইতকৈ আদৰ্শ আপোনালোকে ধৰক মাজতে মোকো ভাঙি দিছিলে যে মুখ্যমন্ত্ৰীয়ে ভাঙিব ছেপ্টেম্বৰ মাহত কথাটো ক'লো আজিলৈকে থাকিলোঁ যোনে যোনে নিউজ কৰিলে তেওঁলোকে ক্ষমা এটা খুজিব লাগিছিল নাই যে এইটো আমাৰ চ'ৰ্চ ভুল আছিল নিউজ ভুল আছিলে আমি পাঠকৰ ওচৰত ক্ষমা খুজিছোঁ আমি যেনেকৈ ভোটাৰৰ ওচৰত দায়বদ্ধ সাংবাদিকসকলো পাঠকৰ ওচৰত দায়বদ্ধ সেই দিশটো মই ভাবোঁ যে অসমৰ মিডিয়াই অলপ চোৱাৰ প্ৰয়োজন আছে এতিয়া ধৰক মই ভৱেশ কলিতাৰ বিষয়ে ক'লো আপোনালোকে নিউজটো লগাই দিব তেওঁ টিকট পোৱাৰ সম্ভাৱনা নাই বুলি পিছত পালে ক্ষমা কোনে খুজিব এইটোৰ পৰা ভাল ভাল নিউজ আছে অসমত কৰিবৰ কাৰণে গতিকে মই ভাবোঁ যে যেনেকৈ পাব্লিক চেঞ্জ হৈ গ'ল অসমত এতিয়া মিডিয়াটো চেঞ্জ হ'ব লাগে মইতো জোৰ কৰিব নোৱাৰোঁ অনুৰোধ কৰিব পাৰোঁ এতিয়া চাওক আপোনাক কি মই ক'লো নহয় যে AGPৰ প্ৰাৰ্থী 126টা চিটত আছে এইটো এটা ডাঙৰ পাৰ্টি আমি দিম কেইটামান তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে আমি বন্ধুত্বমূলকভাৱে খেলিম নেকি আৰু বা নেখেলোঁ সেইটো অতুল বৰা ডাঙৰীয়াই উত্তৰ দিব কিন্তু বিজেপিও এটা ডাঙৰ পাৰ্টি আমি চবতেতো চিট দি থাকিলে লাষ্টত আমি কি কৰিব লাগিব যদি যি ধৰণে AGPয়ে দাবী কৰিছে বা মোৰ লগত কিন্তু অতুল বৰা ডাঙৰীয়া এবাৰো কোৱা নাই এইটো আপোনালোকেহে কয় অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী বীৰেন বৈশ্যৰ লগত মই কথা পাতিছোঁ একজেক্টলি 15 মিনিটত আমাৰ কাম হৈ গৈছে বাকীটো কোনেওতো তেওঁলোকে কোৱাও নাই এইটো ক'ৰ পৰা ওলাই থাকে মই নাজানো কিন্তু তেওঁলোকৰ মাজত বিসম্বাদ কিয় কৰিব লাগে উঠিব দিলেই হ'ল নহয় মইতো খুব ধুনীয়াকৈ কৈ আছোঁ যে উঠিলে হ'ল যাতে দলটো শক্তিশালী হৈ থাকে আমাৰতো AGPৰ প্ৰতি অজস্ৰ শুভকামনা আছে সেইকাৰণে মই AGPক কোনো কথা জোৰ কৰাই নাই গুৱাহাটীত কেইবাখনো ফ্লাইঅভাৰ হ'ল আৰু পিঠু নামতো এখন ফ্লাইঅভাৰ আজি কালি আৰু পৰহি আজি আমাৰ গুৱাহাটীত মহাৰাজ পিঠুৰ নামত ফ্লাইঅভাৰ হ'ব অহাকালি আমাৰ ডিফুত উৰণীয়া সেতু হ'ব
পৰহি দিনাখন আমাৰ লংকাত উৰণীয়া সেতু হ'ব আৰু যোৰহাটত মণিৰাম দেৱান পিয়লি বৰুৱা উৰণীয়া সেতু হ'ব আৰু আমাৰ এক প্ৰকাৰ দুলীয়াজানতো উৰণীয়া সেতু ৰেডি হৈ আছে মই যদি যাব নোৱাৰো কোনোবাই আমাৰ নেতাই উদ্বোধন কৰিব জন আশীৰ্বাদ যাত্ৰা আপোনাৰ কাৰণে এটা স্পেচিয়েলি ছাৰ্ভেও হয় ৰাইজে নিশ্চয়কৈ এইখিনি কৰিবলৈ ইয়াত ছাৰ্ভেটো আপোনালোকে কৰিব নহয় ইয়াত যদি ছাৰ্ভে আপোনালোকে নিজে ডেফিনেটলি কৰিছে গতিকে মই আৰু কি ক'ম আৰু মইতো এটাই কথা কৈছো যে কিছুমান বস্তু ৰাজনীতিৰে চাব নালাগে আশীৰ্বাদত থাকি যাব লাগে